আছে মূল্যবান জিনিসপত্র তারা হাতিয়ে দিয়ে যায়। কয়টা উঠছি কেন গাড়ি দুটো সামনে বসে সামনে বসে দুজন শিলচৰত হৈ থকা চুৰি ঘটনাবিলাকক লৈ আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ। কেইজনমান আমাৰ স্থানীয় ব্যক্তি আহি আমাৰ ওচৰত তেওঁলোকে আপত্তি কৰিছিলে যে কিছুমান টাউনৰ কিছুমান গলি কিছুমান ৱাৰ্ডত কিছুমান চুৰিৰ ঘটনা বৃদ্ধি পাইছে বুলি তেওঁলোকে আমাক জনাইছিলে আৰু আপত্তি কৰিছিলে। সেই সংক্ৰান্তত আমি যোৱা নিশা এটা বিশেষ অভিযান চলাইছিলোঁ আৰু এই অভিযান কালত আমি 11জনকৈ চোৰ হাতে লোটে আমি ধৰা পেলাবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ পৰা আমি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী আমি জব্দ কৰিছোঁ। এই যিসকল ব্যক্তিক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকক সোধপোছ কৰি আছোঁ। তেওঁলোকৰ নাম হ'ল সাগৰ দাস, কবিৰ হুছেইন, নীৰজ দাস, ৰাজু শ্বাহ, চৈফ আলী, ৰুবি দাস, আব্দুল লস্কৰ, সঞ্জয় সিং, ওংকাৰ মালি আৰু দিব্যেন্দু ৰয়। এইকেইজন 11জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। ইয়াৰে 2জন ব্যক্তি ইতিমধ্যে জেলৰ হাজতত প্ৰেৰণ কৰা হৈছে আৰু ইয়াত 9জন ব্যক্তি আছে, তাতে এগৰাকী মহিলা আছে। গতিকে তেওঁলোকৰ যিটো মোডাছ অপাৰেণ্ডি হৈছে, তেওঁলোকে গোটেই সামগ্ৰীসমূহ তেওঁলোকে চুৰি কৰি ইয়াতে এটা বিশেষ অঞ্চলত মানে সদৰঘাট ব্ৰিজৰ ওচৰত এটা কালভাৰ্টত তেওঁলোকৰ এটা আড্ডা বহিছিলে, য'ত তেওঁলোকে গোটেই সামগ্ৰীখিনি তেওঁলোকে জব্দ কৰি তেওঁলোকে যিখিনি সামগ্ৰী চুৰি কৰি আনিছে সেই সামগ্ৰীখিনি তেওঁলোকে তাত ৰাখি তেওঁলোকে তাত আলোচনা চলাই থাকোঁতে এটা বিশেষ অভিযান চলাই আমি তেওঁলোকক কৰায়ত্ব কৰিছোঁ। আৰু তেওঁলোকৰ পৰা আপোনালোকে দেখিছে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী, তাত টিভি আছে, তাত এটা ৰিক্সা আছে, তাত অন্যান্য যিখিনি কাঁহৰ বাচন বৰ্তন, তাৰ লগতে গেছৰ চিলিণ্ডাৰ আৰু তাৰ লগতে হেলমেট আৰু আন সামগ্ৰী ইয়াত আছে। আৰু বিশেষভাৱে আৰু এটা উল্লেখ কৰিব পাৰি যে ইয়াত যি সোণৰ অলংকাৰ পাতি চুৰি কৰি তেওঁলোকে এটা বিশেষ সোণাৰীৰ দোকানত তেওঁলোকে জমা দিয়ে আৰু সেই সোণাৰীৰ দোকানীয়ে সেইখিনিক গলাই চলিড হিচাপে তেওঁ তৈয়াৰ কৰি এইখিনি তেওঁ বিক্ৰী কৰে আৰু সেইখিনি তেওঁলোকে আমাৰ সোধপোছ কালত তেওঁলোকে স্বীকাৰো কৰিছে। আৰু সেই যিজন সোণাৰী আছে তেওঁকো আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তেওঁৰ লগত পৰা আমি তেওঁ চলিড পৰ্যায়ত তেওঁ যিখিনি সোণ অলংকাৰ পাতি গলাই তেওঁ চলিড কৰি তেওঁ ৰাখিছিলে সেইখিনিও আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকক যেতিয়া আমি সোধপোছ কৰিছোঁ তেওঁলোকে সেই কথা স্বীকাৰো কৰিছে। গতিকে আমি ভাবিছোঁ যে এই যিখিনি চোৰৰ যিখিনি এই উৎপাত ইয়াত বৃদ্ধি পাইছে সেইকাৰণে আমি সষ্টম হৈ আছোঁ, যাতে স্থানীয় ৰাইজৰ যি নিৰাপত্তা আছে আৰু স্থানীয় ৰাইজৰ যি সম্পত্তি আৰু জীৱনৰ যি নিৰাপত্তা আছে তাৰ কাৰণে আমি দায়বদ্ধ। আৰু আমি সকলো সময়তে তেওঁলোকৰ বিৰুদ্ধে যিসকল চোৰ আৰু চুৰিকা কাৰ্য যি লোকে সম্পাদন কৰে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ হৈ আছোঁ আৰু তেওঁলোকে যাতে কঠোৰতম আইনগতভাৱে তেওঁলোক যাতে শাস্তি পায়, অনাৰেবল আদালতত যাতে তেওঁলোকে শাস্তি পায় তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই যিসকল ব্যক্তি আছে এই গোটেই ব্যক্তিসকল আমাৰ জিলাখনৰে বিভিন্ন অঞ্চলৰ হয়, যেনেকৈ শিলচৰৰো আছে, ধলাইৰো আছে, তাৰ লগতে ইয়াত চুবুৰীয়া জিলাৰো আছে, হোজাইৰো আছে। গতিকে তেওঁলোকে এই যি বৰাক ভেলীৰ আৰু তাৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকে গোট খাই তেওঁলোকে এই চুৰিকা কাৰ্য তেওঁলোকে সংগঠিত কৰে। গতিকে আমি তেওঁলোকৰ এই যিটো ৰেকেট আছে, তেওঁলোকৰ এই চুৰিকা কাৰ্য চলাই যোৱা যি ৰেকেট আছে আৰু গোটেই ৰেকেটটো আমি যাতে বাষ্ট কৰিব পাৰোঁ আৰু তেওঁলোকৰ চাৰ্কুলত যিসকলে থাকি এই কামটো কৰি আছে তেওঁলোকে যাতে এই কাম কৰিব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ তৎপৰ হৈ আছোঁ। আৰু যিসকলে এই যি দুটা মোকৰ্দমা এই সংক্ৰান্তত আমি ইতিমধ্যে ৰুজু কৰিছোঁ আৰু এই দুটা মোকৰ্দমাৰ যিটো
ইনভেষ্টিগেশ্যনৰ আওতাত যিসকল আহিব তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। এজন মহিলা আছে যি সোণৰ অলংকাৰ চুৰি কৰিছিলে, তেওঁ স্বীকাৰো কৰিছে। বাকী তেওঁকো আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ।